Hello everyone, মই অলকাই পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 13 ডিচেম্বৰ হয় আৰু 13 ডিচেম্বৰ ৰাতি আমি ভণ্টি আৰু মই এনেকৈ বেলুনেৰে অকণমান সজাবলৈ চেষ্টা কৰি আছোঁ। আচলতে 14 ডিচেম্বৰ দিনটো আমাৰ কলেজ এজনীৰ বাৰ্থডে হয়। ভাবিছোঁ ৰাতি 12টা বজাৰ লগে লগে আমি তাইক এটা ছাৰপ্ৰাইজ কেক তাইৰ কাৰণে আনি থৈছোঁ। সেইটো কাটিবলৈ দিম। তাই আৰু দেউতাক ইতিমধ্যে শুই গ'ল। শোৱাৰ পিছতে ভণ্টি আৰু মই মনে মনে এনেকৈ কোনো আৱাজ নোহোৱাকৈ, যিহেতু এটা ৰুমতে আৱাজ নোহোৱাকৈ এনেকৈ বেলুনেৰে অকণমান সজাবলৈ চেষ্টা কৰি আছোঁ। গোটেইখিনি ভণ্টিয়ে কৰি আছে বাৰু। মই অকণমান ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিলোঁ। এইয়া দেখিছেনে দেউতাক আৰু ছোৱালী কেনেকৈ হৈছে যেনিবা। এতিয়া 11:59 হ'ল। আৰু 1 মিনিট আছে। ভণ্টি এনেকৈ বিচনাতে টেবুল কেক সকলো ৰেডি কৰি আছে। কেকটো তাইৰ ফেভৰেট কেক, পিংক কালাৰ এইটোৱে অনা হৈছে। পিংক কালাৰটো তাইৰ বহুত বেছি ফেভৰেট হয়। যিহেতু আজি আমাৰ কলেজ এজনীৰ জন্মদিন হয়, এদিনকৈ 6টা বছৰ কেনেকৈ পাৰ কৰিলে আমি গমেই নাপালোঁ। আজি 7 বছৰত ভৰি দিব তাই। এগৰাকী মাতৃ হিচাপে মোৰ মৰম আশীৰ্বাদ সদায় তাইৰ লগত থাকিব। আৰু যিসকলে ভিডিঅ'টো চাই আছে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে জীৱনৰ প্ৰতিটো খোজতে তাই সফল হ'ব পাৰে আৰু এগৰাকী সৎ ব্যক্তি হিচাপে নিজকে পৰিচিত কৰিব পাৰে। যিহেতু 12টা বাজিলে, তাইক আচলতে আমি জগালে নুঠে। প্ৰথমে দেউতাকে জগাবলগীয়া হৈছে। প্ৰথমে দেউতাকক ভণ্টিয়ে জগাই দিলে। তাৰপিছত দেউতাকে মাতি আছে, তাই উঠিবলৈ ইচ্ছা কৰা নাই, কাৰণ শুইছিলে মাত্ৰ। যিয়েই নহওক দেউতাকে তাইক জোৰ কৰি উঠাই নিলে। উঠিয়ে যেতিয়া বেলুন কেক এইবিলাক দেখিলে খুব ভাল পালে। তাই বহুত বেছি ফূৰ্তি পালে। এনেকৈ আমি সকলোৱে লগ লাগি কেকটো কাটিলোঁ। জন্মদিনৰ এই শুভক্ষণত তোমাক পুনৰবাৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। সদায় এনেকৈ হাঁহি থাকা। আৰু 14 ডিচেম্বৰ দিনটোত ৰাতিপুৱা শুই উঠি গা পা ধুই চিধা মই অকণমান পায়স বনাবলৈ ল'লোঁ। জন্মদিন উপলক্ষে বিশেষ আয়োজন নাই। আজি অকণমান বিষ্ণু পাঠ, অকণমান বিষ্ণু হোম কৰিম বুলি ভাবিছোঁ। এইখিনি পূজাৰ যো-জা ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ল। চাই থাকক ভিডিঅ'টো।
আৰু ফাইনেলি খুব ধুনীয়াকৈ পূজাভাগ আমাৰ সম্পন্ন হ'ল। পূজা বুলি আমাৰ ঘৰলৈ বৰদেউতা আহিলে, চ' ভালেই লাগিলে। ঘৰত যেতিয়া পূজা বা এনেই ডাঙৰ মানুহ এজন আহে খুব ভাল লাগে নহয় জানো। এইফালে অকণমান পায়স এনেকৈ আমি গণেশ মন্দিৰৰ ফালে গৈ অকণমান ভগাই দিম বুলি ভাবিলোঁ। চ' ছোৱালী নিজে পেকিং কৰিবলৈ লাগিলে। আকৌ গধূলি সময়ত আমি গণেশ মন্দিৰৰ ফালে অকণমান ওলাই গ'লোঁ। গৈ এনেকৈ অকণমান ভগাই দিলোঁ তাইৰ হাতেৰে। তো তাই খুব ফূৰ্তি পালে এনেকুৱা কামবিলাক কৰি। আমি ঘৰতে আলোচনা কৰি গৈছিলোঁ। তাই আজি ওলাই গ'লে তাইৰ যিখিনি ফেভৰেট ষ্ট্ৰীট ফুড আছে সকলোৱে ট্ৰাই কৰিম। চ' তাইৰ ফেভৰেট ফুড ফুচকা সকলোৱে মিলি খালোঁ। আৰু তাইৰ সকলোতকৈ ফেভৰেট প্লেচ ষ্ট্ৰীট জা। তো তাত সোমাই তাই ভাল পোৱা বস্তুবোৰ খালোঁ। খাই মেলি ঘৰমুৱা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। বাৰ্থডে দিনটোত কি কৰিলোঁ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আগলৈও ভিডিঅ'বোৰ চাই থাকিব বুলি